নমস্কাৰः সমেভ্যः শুভদিনম সকলোকে আদৰিছো আৰু আজি আমি চতুৰ্থটো পাঠ যিটো পাঠত নেকি আমি অসমৰ যিসকল মহিয়সী নাৰী আছে সেই মহিয়সী নাৰীসকলৰ বিষয়ে পঢ়িম তো প্ৰথমে আৰম্ভ কৰিবলৈ ওলাইছো চতুৰ্থः পাঠः মানে হৈছে চতুৰ্থটো পাঠ কি আছে असमस्थाः वीरांगनाः असमस्थाः এই শব্দটো তোমালোকে আগতে পাইছা স্থাহ বিদ্যালয়স্থः গৃহস্থः এনেকে যোৱাবেলি যিটো আমাৰ লেসন আছিলে সেই পাঠটোত আমি পঢ়ি আহিছো হয়নে তো असमस्थाः মানে কি অসমত থকা যেনেকে গৃহস্থः মানে কি ঘৰত থকা হয়নে তো असमस्थाः মানে হৈছে অসমত থকা কোন কাৰ কথা কৈছে বীৰাংগনাহ বীৰ মানে হৈছে বীৰ পটু ঠিক আছে মহান অংগনাহ মানে হৈছে ছোৱালী তো মহিয়সী নাৰীসকলৰ বিষয়ে আমি ইয়াতে পঢ়িম তো असमस्थाः এইটো বহুবচনত আছে কাৰণ অংগনাহ বুলি বহুবচনত আছে ঠিক আছে তো অংগনা মানে হৈছে ছোৱালী ঠিক আছে যেনেকে বালিকা মানেও ছোৱালী ঠিক তেনেকে অংগনা মানেও ছোৱালী ইয়াতে বহুবচনত আছে অংগনাহ হিচাপে আছে তো অসমত থকা মহিয়সী নাৰীসকলৰ বিষয়ে আমি এতিয়া পঢ়িম আৰু এই পাঠটো কেনেকুৱা ধৰণৰ হ'ব অকনমান নাটকীয় ধৰণে আছে যেনেকে শিক্ষকে পোনপ্ৰথমে কক্ষত মানে শ্ৰেণীকোঠাত প্ৰৱেশ কৰিব তাৰপাছত ল'ৰা-ছোৱালীসকলক সুধিব তোমালোকে ভালে আছা নে নাই তাৰপাছত তেনেকে কথা বতৰাৰ মাধ্যমেৰে আমি অসমত থকা মহিয়সী নাৰীসকলৰ বিষয়ে পঢ়িম ঠিক আছে তো সেইটোৱে কৈছে নাটকীয় ধৰণে আগবাঢ়িছে শিক্ষকः শিক্ষকজনে কক্ষাম প্ৰবিশতি মানে শ্ৰেণীকোঠাত প্ৰৱেশ কৰে প্ৰবিশতি মানে প্ৰৱেশ কৰে কক্ষাম মানে হৈছে শ্ৰেণীকোঠা ঠিক আছে ছাত্ৰসকলে যেতিয়াই টিচাৰজন সোমায় তেতিয়া কি কয় নমো নমঃ মহোদয় নমো নমঃ মানে হৈছে নমস্কাৰ মহোদয় মানে মহোদয় হয়নে সম্বোধন কৰিছে তাৰপাছত শিক্ষকজনে কৈছে কি কৈছে নমো নমঃ নমস্কাৰঃ ঠিক আছে নমস্কাৰ জনাইছে সৰ্বে সকলোৱে কুশলিনঃ সন্তি বা কুশলিনঃ মানে কুশলে সন্তি বা মানে আছানে বা শব্দটো ইয়াতে প্ৰশ্নবোধক অৰ্থত ব্যৱহাৰ হৈছে তো সুধিছে নমস্কাৰঃ নমস্কাৰ জনাইছে আৰু সুধিছে সকলোৱে কুশলে আছানে সৰ্বে মানে সকলোৱে ছাত্ৰসকলে কৈছে কি কৈছে আম মানে মই আগতে কৈছিলো ইয়েছ হয়নে আৰু ন মানে নহয় তো আম মানে ইয়েছ হয় কি মহোদয় হয় মহোদয় কি কৈছে वयम আমি সকলোৱে সৰ্বে মানে সকলোৱে वयम মানে আমি সকলোৱে কুশলিনঃ স্মঃ কুশলে আছো স্মঃ মানে আছো ঠিক আছে তো কি ক'লে আমি সকলোৱে কুশলে আছো নেক্সট কৈছে শিক্ষকে কৈছে এবাৰ চিত্ৰম একম মানে একম চিত্ৰম এখন চিত্ৰ মানে ছবি দৰ্শয়িত দেখুৱাই পেলাই পৃচ্ছতি সুধিছে ষ্টুডেন্টবোৰক সুধিছে এই ছবিখন দেখুৱাই পেলাই ষ্টুডেন্টসকলক সুধিছে ছাত্ৰসকলক সুধিছে কি সুধিছে কাস্যাহ মানে কাৰ চিত্ৰম এইতৎ চিত্ৰম মানে এই ছবিখন কাস্যাহ মানে কাৰ জানন্তি বা তোমালোকে জানানে এই ছবিখন কাৰ ঠিক আছে তো কেইজনমান ষ্টুডেন্টে কৈছে কেইজন ছাত্ৰাহ কেইজন মানে হৈছে কিছুমান ছাত্ৰই ক'লে কি ক'লে আম মহোদয় হয় মহোদয় আসাম প্ৰদেশস্য অসম প্ৰদেশৰ বা অসম ৰাজ্যৰ বীৰাংগনা মূলা গাভৰু ইতি এই ফটোখন কাৰ অসম ৰাজ্যৰ বীৰাংগনা মূলা গাভৰু তেতিয়া শিক্ষকজনে কি কৈছে উত্তমম মানে উত্তম বৰ ভাল মূলা গাভৰু अस्माकं দেশস্য আমাৰ দেশৰ কৃতে কাৰণে কিম কি কৰতি স্ম কৰিছিলে কৰতি মানে হৈছে কৰিছে স্মটো লগাই দিয়াৰ লগে কি হৈ যাব এইটো past tenseত গুচি যাব ঠিক আছে তো কৰতি স্ম মানে কি কৰিছিলে ঠিক আছে তাৰপিছত কি কৈছে ছাত্ৰসকলে এবাৰ কি কৈছে মূলা গাভৰুৱে কি কৰিছিলে আক্ৰমণাত্মক মোগলৈহি মোগলসকলৰ সৈতে মানে সৈতে যুদ্ধম কৰতি স্ম যুদ্ধ কৰিছিলে কৰতি স্ম মানে কৰিছিলে ঠিক আছে মই কৈছোৱে এই স্মটো যেতিয়া বিসৰ্গ নাথাকিব তেতিয়া কি হ'ব past tense বুজাব আৰু এই যেটো স্মহ দেখিছা কুশলিনঃ স্মঃ এইটো কিন্তু বিসৰ্গ আছে নহয় এটোৰ এটা বেলেগ মিনিং আছে ইয়াতে वयम থকা কাৰণে স্মহ হৈছে এটা আমি পিছলৈ পঢ়িম কিন্তু যতেই দেখিবা কি কিবা এটা ক্ৰিয়াপদ ৰবা তো কিবা এটা ক্ৰিয়াপদ আছে যেনে কৰতি ভৱতি নৃত্যতি জানাতি এনেকা वदति এনেকুৱাৰ লগত যদি এই স্মটো থাকে বিসৰ্গ যত নাথাকে তেনেকুৱা হলে লগে লগে কি হৈ যাব এটো past tense বুজাব ঠিক আছে
তো মূলা গাভৰুৱে আক্ৰমণাত্মক মোগলৰ সৈতে যুদ্ধ কৰিছিলে। তেতিয়া শিক্ষকে কি কৈছে? শিক্ষকা উত্তমম, বৰ ভাল কথা তোমালোকে জানা হয়নে? চা, সেই মূলা গাভৰুৱে কি কৰিছিলে? নাৰী সৈনিকসকলক গৃহীত্বা গ্ৰহণ কৰি পেলাই লৈ পেলাই যুদ্ধম কৰোতি স্ম, যুদ্ধ কৰিছিলে। আস্তু, বাৰু। অসম প্ৰদেশীয়াः, অসম প্ৰদেশৰ তাদৃশ্যः, তেনেকুৱা ধৰণৰ অন্যাহ বেলেগ আৰু বীৰাংগনা মহিয়সী নাৰী সন্তিবা, অসম প্ৰদেশৰ আৰু তেনেকুৱা মহিয়সী নাৰী আছেনে? সন্তিবা মানে আছেনে সুধিছে। ঠিক আছে, তাৰপিছত কি কৈছে? ছাত্ৰসকলে এবাৰ কৈছে, কি কৈছে? আম মহোদয়, হয় মহোদয়, তাদৃশ্যः, তেনেকুৱা বীৰাংগনাः মহিয়সী নাৰী অন্যাহ আপি, বেলেগ আৰু সন্তি আছে, ইতি জানিমহ, এই বুলি আমি জানো। অসম প্ৰদেশতে তেনেকুৱা আৰু বীৰাংগনাও আছে বুলি আমি জানো। পৰন্তু কিন্তু সৰ্বাসাম বীৰাংগনানাম সৰ্বাসাম বীৰাংগনানাম মানে কি? সকলোবোৰ বীৰাংগনাৰে জীৱন বৃত্তানি, জীৱন চৰিত, জীৱন কথা, বৃত্ত মানে কথা, জীৱন কথা ন জানিমহ, আমি নাজানো। জানিমহ মানে জানো, ন জানিমহ মানে নাজানো। ঠিক আছে, মমতা নামৰ একা ছাত্ৰা, এগৰাকী ছাত্ৰীয়ে কি কৰিলে? উত্থায় বদতি, থিয় হৈ উঠি পেলাই বদতি কলে, বদতি মানে কলে। মমতাই কি কৈছে শুনা? মহোদয় বা ছাৰ, অহম মই, কিঞ্চিত অকণমান, জানামি জানো। কি বিষয়ে জানে? अस्मिन् বিষয়ে, এই বিষয়টোত মই অকণমান জানো। শিক্ষকে কলে, সমীচীনম, বৰ ভাল কথা। যথা জানাতি তথা বদতু, যেনেকুৱা ধৰণে তুমি জানা তথা বদতু, ঠিক তেনেকুৱা ধৰণে কোৱাচোন, তুমিনো কি জানা শুনো, হয়নে? মমতাই কৈছে, কি কৈছে? কনকলতা বৰুৱা, তোমালোকে নাম শুনিছা হয়নে? অসম প্ৰদেশস্য, অসম ৰাজ্যৰ অপৰা আন এগৰাকী বীৰাংগনা মহিয়সী নাৰী অস্তি, হয় আছে। ঠিক আছে, আংগল 1924, এইটো সংস্কৃত অকনমান বেলেগ ধৰণে মাতে। কেনেকৈ মাতে? 24টো আগতে মাতিব লাগিব, কাৰণ 24 বেছি আছে, কাতকে বেছি আছে, এইটো মানে 1924। ঠিক আছে, 1900তকে কি বেছি আছে? 24 বেছি আছে, তো আমি 24টো আগতে কম। 24 সংস্কৃতত কয় চতুৰ্বিংশতি অধিকা। ঠিক আছে, অধিকা মানে বেছি আছে। ক'তকৈ বেছি আছে? কাতকৈ বেছি আছে? 1900তকে বেছি আছে। 1900 কব তোমাৰ কি হব? নৱদশ শত। ঠিক আছে, তো তুমি একেলগ কৰি পেলাই এতিয়া কলে কেনেকুৱা হব? চতুৰ্বিংশতি অধিকা নৱদশ শততম বৰ্ষস্য, এনেকে কব লাগিব। ঠিক আছে, মই তোমালোকে এনেই জনাৰ কাৰণে কৈছো, মই ইংলিছতে কম, কিন্তু সংস্কৃততনো কেনেকে কয় সেইটো মই তোমালোকক শিকাই দিলো। ঠিক আছে, তো আংগল ইংৰাজী 1924তম বৰ্ষস্য, 1924তম বৰ্ষৰ 22 ডিচেম্বৰ এটি দিনাংকে, এই তাৰিখত, 22 মানে তোমাৰ দ্বাবিংশতি। ঠিক আছে, সংস্কৃতত কি বুলি কব? দ্বাবিংশতি দিনাংকে। যিহেতু তোমালোকে এতিয়ালৈকে সংখ্যা পঢ়া নাই, সেইকাৰণে মই তোমালোকক মানে এতিয়া সংস্কৃততে নকওঁ, পিছলৈ তোমালোকে যদি কোৱা, মই তোমালোকক সংখ্যানো কেনেকে কব লাগে সংস্কৃতত মই শিকাই দিম। ঠিক আছে, তো 22 ডিসেম্বর এটি দিনাঙ্কে বিশ্বনাথ জনপদস্য, বিশ্বনাথ জিলাৰ, জনপদ মানে জিলা, বিশ্বনাথ জিলাৰ গহপুৰ বৰঙাবাৰী এটি গ্ৰামে, গহপুৰৰ বৰঙাবাৰী নামৰ গাঁৱত তস্যাহা মানে তেওঁৰ, কোন তেওঁৰ? কনকলতা বৰুৱাৰ জন্ম ভৱতি স্ম, জন্ম হৈছিলে। ভৱতি মানে হয় বা হল। ঠিক আছে, স্ম লগাই দিলে নহয়, সেইকাৰণে কি হৈ গল? past tense গুচি গল, মানে হৈছিলে। তস্যাহা তেওঁৰ, মাতুহু নাম, মাকৰ নাম আছিলে, কি আছিলে? কৰ্ণেশ্বৰী বৰুৱা। ঠিক আছে, মাকৰ নাম কি আছিলে? কৰ্ণেশ্বৰী বৰুৱা। পিতুহু নাম চ, আৰু, চ মানে আৰু দেউতাকৰ নাম কি আছিল? পিতুহু নাম মানে দেউতাকৰ নাম কি আছিলে? কৃষ্ণকান্ত বৰুৱা ইতি। শিক্ষকে কৈছে, অতি উত্তমম, বৰ বঢ়িয়া, বৰ উত্তম, ইমান ধুনীয়াকে কৈছা হয়নে? তো কৈছে সম্যক উত্তম, সম্যক মানে ধুনীয়াকৈ, হা, উত্তম মানে কৈছা, বৰ ধুনীয়াকে কৈছা, সুন্দৰকে কৈছা। হংসৰাজ, এতিয়া হংসৰাজে কৈছে, হংসৰাজ নামৰ বেলেগ এজন ষ্টুডেন্ট আছে, তেওঁ কৈছে, মহোদয়, মানে শিক্ষকক কৈছে, মহোদয়,
अहम अपि किंचित वदामि अहम अपि ময়ো কিঞ্চিত অকণমান वदामि মানে কব বিচাৰিছো ময়ো অকণমান কওঁ কি কব চোৱা यदा सा কনকলতা যেতিয়া তেওঁ কনকলতাই কি কৰিছিলে কেৱল মাত্ৰ পঞ্চবৰ্ষীয়া জাতা পঞ্চবৰ্ষীয়া মানে 5 বছৰ যেতিয়া মাত্ৰ কনকলতা বৰুৱা হৈছিলে তদা তেতিয়া তস্যাহা তেওঁৰ মাতা দিৱংগতা তেওঁৰ মা কি হৈছিলে দিৱংগতা মানে ঢুকাইছিলে ঠিক আছে স্বৰ্গগতা মানে স্বৰ্গলৈ গৈছিলে বা তোমাৰ ঢুকাইছিলে পৰলোক প্ৰাপ্তি হৈছিলে সায়দা আৰু কনকলতা বৰুৱা যেতিয়া ত্ৰয়োদশ মানে হৈছে 13 বছৰীয়া হৈছিলে জাতা মানে হৈছিলে তদা তেতিয়া তস্যাহা মানে সেই কনকলতা বৰুৱাৰ পিতা আপে দিৱংগতঃ দেউতাকো পিতা আপি মানে দেউতাকো দিৱংগতঃ মানে পৰলোক প্ৰাপ্তি তেওঁৰ দেউতাকৰো পৰলোক প্ৰাপ্তি হৈছিলে মানে 5 বছৰতে তেওঁৰ মাকো ঢুকাইছিলে আৰু 13 বছৰ বয়সত তেওঁৰ দেউতাকো কি হৈছিলে ঢুকাইছিলে শিক্ষকঃ শিক্ষকে কি কৈছে সম্যক বহুত ভাল ইতঃ অগ্ৰে ইয়াতকৈ আগৰখিনি বা ইয়াতকৈ পিছৰখিনি কহ বক্তুম অৰ্হতে কোনেনো ক'ব পাৰিবা ইয়াতকৈ বেছি মানে আকৌ কোনোবাই জানা নেকি সুধিছে তো ইয়াতকৈ বেছি আৰু কোনোবাই ক'ব পাৰিবানে কহ বক্তুম অৰ্হতে কোনে ক'বলৈ সমৰ্থ হ'ব অৰ্হতে মানে কোনে ক'বলৈ সমৰ্থ হ'ব ঠিক আছে ধৰিত্ৰী বা ধৰিত্ৰী কৈছে কি কৈছে অহম वदामि মহোদয় মই কম মহোদয় अहम মানে মই वदामि মানে কম মহোদয় মানে মহোদয় হয়নে সা কনকলতা সেইগৰাকী কনকলতাই কি কৰিছিলে ভাৰতবৰ্ষৰ স্বতন্ত্ৰতা আন্দোলনত জ্যোতিপ্ৰসাদ আগৰৱালা ৱৰ্যস্য জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ ৱৰ্য মানে দেৱৰ মৃত্যুবাহিনী ইতি নামকেন মৃত্যুবাহিনী নামৰ অনুষ্ঠানেন সহ অনুষ্ঠানৰ সৈতে যুক্তা জাতা মানে যোগ দিছিলে সেই মুক্তি বাহিনী নামৰ যিটো সংস্থা আছিলে সেই অনুষ্ঠানটোৰ লগত কি কৰিছিলে জড়িত হৈ পৰিছিলে যুক্তা জাতা মানে জড়িত হৈ পৰিছিলে আংগল ইংৰাজী 1942 তম বৰ্ষস্য 1942 তম বৰ্ষৰ কি কৰিছিলে 20 ছেপ্টেম্বৰ মানে 20 ছেপ্টেম্বৰ ইতি দিনাংকে এই তাৰিখত গহপুৰ নামকে স্থানে গহপুৰ নামৰ ঠাইত ৰাষ্ট্ৰধ্বজম ৰাষ্ট্ৰ মানে জাতীয় হয়নে ধ্বজ মানে হৈছে পতাকা জাতীয় পতাকা উত্তোলন কৰাৰ বাবে সৰ্বে সকলোৱে একেলগে গচ্ছন্তি স্ম গৈছিলে গচ্ছন্তি মানে যোৱা গচ্ছন্তি স্ম মানে কি হ'ব মই কৈছিলো যে স্ম দিয়াৰ লগে লগে past tenseত গুচি যাব গৈছিলে ঠিক আছে তস্মিন সময়ে সেই সময়তে তস্মিন মানে সেই সময় মানে সময়ত সেই সময়তে দলমধ্যে সেই দলটোৰ ভিতৰত সা এব তায়েই সৰ্বপ্ৰথমম চলতি স্ম তায়েই কি কৰিছিলে কনকলতা বৰুৱাই তেৱেই কি কৰিছিলে সৰ্বপ্ৰথমম মানে একেবাৰে প্ৰথমত চলতি স্ম মানে আগবাঢ়িছিলে মানে কনকলতা বৰুৱাই সেই দলটোৰ ভিতৰতে প্ৰথমে তেৱেই আগবাঢ়িছিলে তেৱেই প্ৰথমে আছিল লাইনটোৰ একেবাৰে প্ৰথমত তেৱেই আছিল চলতি মানে গৈছিলে যোৱা অৰ্থত হয় আংগলে শাসনাধীনা আংগল মানে ইংৰাজৰ শাসন অধীন আৰক্ষকাহ মানে পুলিচ সকলে কি কৰিছিলে তম সমদলম সেই সমদলটোক অৱৰোধুম মানে বাধা দিয়াৰ বাবে বহুত চেষ্টা কুৰৱন্তি স্ম কৰিছিলে পৰন্তু সেই গৰাকী কনকলতা বৰুৱাই কি কৰিছিলে ৰাষ্ট্ৰধ্বজম জাতীয় পতাকা স্বীকৃত্য মানে লৈ পেলাই সৎসাহম বৰ উৎসাহেৰে কি কৰিছিলে অগ্ৰেসৰতি স্ম আগবাঢ়ি গৈছিলে অগ্ৰেসৰতি মানে আগবাঢ়ি গৈছিলে ঠিক আছে আগবাঢ়িছিলে তাত দৃষ্ট্বা সেইটো দেখি পেলাই দৃষ্ট্বা মানে দেখি তাত মানে সেইটো দেখি পেলাই কি কৰিছিলে বগাই কছাৰী নামৰ কাশ্চন কোনো এজন আৰক্ষক পুলিচে সক্ৰোধম মানে ক্ৰোধেৰে সৈতে ভূষণ দিয়া মানে হৈছে পিস্তল ঠিক আছে তো ভূষণ দিয়া মানে পিস্তলেৰে কি কৰিছিলে তাম হান্তি স্ম সেই কনকলতা বৰুৱা কি কৰিছিলে হান্তি স্ম মাৰি পেলাইছিলে গুলি কৰিছিলে হয়নে এনেদৰে কনকলতা
কনকলতাই কি কৰিছিলে স্বদেশস্য নিজৰ দেশৰ কাৰণে সমাজস্য চ কৃতে চ মানে আৰু সমাজৰ কাৰণে কৃতে মানে কাৰণে স্বকীয় জীৱনম নিজৰ জীৱনটো কি কৰিছিলে য়চ্ছতি স্ম দিছিলে যাচিছিলে নিজৰ জীৱনটো দেশৰ হকে আৰু সমাজৰ হকে কি কৰিছিলে দান দিছিলে ঠিক আছে তাৰপাছত নেক্সট কি কৈছে শিক্ষকঃ শিক্ষকে কৈছে শোভনম বৰ ধুনীয়া শোভনম মানে সুন্দৰম বৰ ভাল হৈছে বৰ ধুনীয়াকে কৈছা ইদানিম এতিয়া অসম প্ৰতিষ্ঠানম মানে অসম প্ৰদেশৰ অপৰাণম বীৰাংগনানাম বেলেগ বীৰাংগনা সকলৰ বিষয়ে মানে বিষয়ে কহ কোনে কিম জানাতি কিনো জানা তাত বদতো সেইটো কোৱা ওজস্বী নামৰ এগৰাকী ছাত্ৰীয়ে কলে মহোদয় কনকলতাম বিহায় কনকলতাক বাদ দি অপৰা মানে বেলেগ এগৰাকী অসম প্ৰদেশস্থা অসম প্ৰদেশৰে বীৰাংগনা আছে বীৰাংগনাৰ নাম হয় কি নাম ভোগেশ্বৰী ফুকননী নামৰ কনকলতাৰ উপৰিও আন এগৰাকী অসম প্ৰদেশৰে বীৰাংগনা এগৰাকী আছে আংগল ইংৰাজীৰ কি হয় 1885 তম বৰ্ষস্য মানে 1885 তম বৰ্ষৰ মকৰ সংক্ৰান্তিত এতস্যাহা এইগৰাকী মানে ভোগেশ্বৰী ফুকননীৰ কি হৈছিলে জন্ম ভৱতি স্ম জন্ম হৈছিলে अस्याम तिथौ এই তিথিত অসমত ভোগালী বিহু ইতি উৎসৱः প্ৰচলতি ভোগালী বিহু নামৰ এই উৎসৱ কি হয় প্ৰচলিত হয় মানে ভোগালী বিহু এই সময়তে হয় अतः সেইকাৰণে এতস্যাহ নাম এইগৰাকীৰ নাম ভোগেশ্বৰী ইতি আছিল ভোগেশ্বৰী নামটো থোৱা গল মানে ভোগালী বিহুত কি কৰে সকলোৱে ভোগ কৰে হয়নে নানাবিধ শস্য চপাই আনে মানুহে ঘৰলৈ তাৰপাছত সেই শস্যৰে কি লগে ভাগে এভাগ খায় হয়নে সেইকাৰণে ভোগ কৰে মানুহে সেইকাৰণে তেওঁৰ জন্ম সেই ভোগালী বিহুতে হোৱা কাৰণে তেওঁৰ নামটো কি হৈ গৈছিলে ভোগেশ্বৰী হৈ গৈছিলে ঠিক আছে যেনেকে আগৰ দিনত কেনেকুৱা হৈছিলে ফাগুনত জন্ম পালে ফাগুনী নাম থৈছিলে হয়নে বহাগত জন্ম পালে বহাগী নাম থৈছিলে তো তেনেকুৱা ঠিক আছে তস্যাহ তেওঁৰ সমগ্ৰ পৰিবাৰে কি হৈছিলে স্বতন্ত্ৰতা আন্দোলনৰ সক্ৰিয়াः সদস্যাः ভৱন্তি স্ম সক্ৰিয় সদস্য আছিলে তেওঁৰ পৰিয়ালৰ প্ৰত্যেকগৰাকী সদস্যই স্বতন্ত্ৰতা আন্দোলনৰ সক্ৰিয় সদস্য আছিলে আংগল ইংৰাজী 1942 তম বৰ্ষস্য মানে 1942 তম বৰ্ষৰ 18 ছেপ্টেম্বৰ মানে 18 ছেপ্টেম্বৰ মানে কি 18 ছেপ্টেম্বৰ ইতি দিনাংকে এইটো দিনাংকত বা তাৰিখত তয়া তেওঁৰ দ্বাৰা ৰাষ্ট্ৰধ্বজস্য উত্তোলনা কালে ৰাষ্ট্ৰধ্বজ মানে কি জাতীয় পতাকাৰ উত্তোলনৰ সময়ত এজন আৰক্ষকস্য মানে এজন পুলিচৰ কি কৰিছিলে শিৰস্ত্ৰাণম মানে তোমাৰ টুপি বা হেলমেট ঠিক আছে তো টুপি বা হেলমেটটো কি হৈছিলে ভূমৌ পততি স্ম ভূমৌ মানে মাটিত পততি স্ম পৰিছিলে মানে কি হৈছিলে পতাকা উত্তোলন কৰিব দিয়া নিছিলে কাৰণ ইংৰাজৰ মানুহখিনিয়েতো তোমাক জাতীয় পতাকাখন আমাৰ দেশৰ জাতীয় পতাকাখন লগাবলৈ নিদিয়ে সেইকাৰণে কি কৰিছিলে তোমাৰ পুলিচৰ লগত মানে অলপমান লাগিছিলে পুলিচজনে দিয়া নাছিলে ভোগেশ্বৰী ফুকননী তেখেতে কি কৰিছিলে মানে তেখেতক গুচাই মেলি হলেও পতাকাখন উত্তোলন কৰিবলৈ গৈছিলে কিন্তু তেতিয়া সেই টনা আজোৰা কৰোতে সেই পুলিচ গৰাকী কি হল যিটো মূৰৰ টুপি বা হেলমেটটো কি হৈ গল মাটিতে পৰি থাকিলে ঠিক আছে তাৰ সেই কাৰণে কি হল ততঃ সহ আৰক্ষকঃ ততঃ মানে তাৰ পিছত সহ আৰক্ষকঃ সেই পুলিচজনে ক্ৰুদ্ধ ভূত্বা খং উঠি পেলাই ক্ৰুদ্ধ মানে খং ভূত্ব মানে হৈ পেলাই খং উঠি পেলাই কি কৰিলে ভোগেশ্বৰীক অস্ত্ৰ প্ৰহাৰৰ দ্বাৰা তাৰেতি স্ম মাৰি পেলালে ঠিক আছে তেইনা আঘাতেনা সেই আঘাতৰ কাৰণ অস্ত্ৰৰে প্ৰহাৰ কৰিলে অস্ত্ৰৰে মাৰিলে সেই আঘাততে কি হল আক্ৰান্তিত হোৱা মানে সেই আঘাততে আঘাত পোৱা কি হল তস্যাহা সেই ভোগেশ্বৰী ফুকননী ত্ৰয় মানে হৈছে তিনি দিনৰ ভিতৰতে অনন্তৰম 3 দিনৰ পিছত অনন্তৰম মানে পিছত 3 দিনৰ পিছত মৃত্যু ভৱতি স্ম মৃত্যু হল সেই অস্ত্ৰৰ আঘাততে আক্ৰান্ত হৈ পেলাই ঠিক আছে তাৰ পাছত শিক্ষকে কৈছে কি কৈছে সাধু ভনিতম সাধু মানে ভাল
তুমি খুব ধুনীয়াকে কৈছা। ভনিতম মানে কথিতম, খুব ধুনীয়াকে কৈছা। বৰ ভাল কথা কৈছা তুমি। ভোগেশ্বৰী अस्माकं কৃতে, ভোগেশ্বৰী আমাৰ কাৰণে, अस्माकं মানে আমাৰ, কৃতে মানে কাৰণে, চিৰস্মৰণীয়া अस्ति, চিৰস্মৰণীয় হয়। अस्तु বাৰু। असम प्रदेशे, অসম প্ৰদেশত, ইতোপি আন এগৰাকী, অন্য কাপি বেলেগ কোনোবা, বীৰাংগনা अस्ति বা বীৰাংগনা আছে নেকি? কৃপয়া সৰ্বে চিন্তয়ন্তু, কৃপয়া মানে কৃপা কৰি পেলাই, সৰ্বে মানে সকলোৱে, চিন্তয়ন্তু মানে সকলোৱে চিন্তা কৰাচোন। ঠিক আছে। তাৰপিছত নেক্সট কি কৈছে? আদিত্য, আদিত্যই কৈছে। কি কৈছে আদিত্যই? আম মহোদয়, হয় মহোদয়। অসম প্ৰদেশে, অসম ৰাজ্যত, তাদৃশাহ তেনেকুৱা ধৰণৰ, বীৰাংগনাহ মহিয়সী নাৰী, বহব্যः সন্তি বহুত কেইগৰাকী আছে। যথা অমলপ্ৰভা দাস, অমলপ্ৰভা দাস, পুষ্পলতা দাস, চন্দ্ৰপ্ৰভা শইকীয়া, ইতি এইতাসাম নামানি, এনেধৰণে এতাসাম মানে এওঁলোকৰ নামানি মানে নামবোৰ, अस्मिन् প্ৰসংগে এই প্ৰসংগত, শ্ৰদ্ধয়া স্মৰিয়ন্তে শ্ৰদ্ধাৰে স্মৰণ কৰা গৈছে। মানে অসম প্ৰদেশৰ আন কেইগৰাকীমান বীৰাংগনা হৈছে অমলপ্ৰভা দাস, পুষ্পলতা দাস আৰু চন্দ্ৰপ্ৰভা শইকীয়া বাইদেউ। শিক্ষক, এতিয়া শিক্ষকে কৈছে সত্যম উক্তম আদিত্যেন, এইখিনি আদিত্যই কৈছিল ন, সেইকাৰণে কৈছে সত্যম উক্তম, সঁচাই কৈছা। কোনে কৈছে? আদিত্যেন মানে আদিত্যৰ দ্বাৰা সঁচাই কোৱা হৈছে, উক্তম মানে কোৱা হৈছে। परंतु কিন্তু জয়মতী কথাম বিহায়, জয়মতী কথাক বাদ দি পেলাই, বিহায় মানে বাদ দি পেলাই, অসম প্ৰদেশস্য অসম ৰাজ্যৰ, বীৰাংগনা লাপাহ, বীৰাংগনাৰ যি আলাপ আমি কৰি আছো, বীৰাংগনাৰ যি আমি চৰ্চা কৰি আছো, সেইটো কি হব? অসম্পূৰ্ণ ইতি প্ৰতিভাতি, সেইটো অসম্পূৰ্ণ নিচিনাই প্ৰতিভাতি মানে লাগিব। কাৰণ আমি যদি এই ক্ষেত্ৰত আমি জয়মতীৰ কথাটো মনলৈ নানো বা আমাৰ আলোচনাৰ মাজলৈ নানো, তেতিয়া সেইটো অসম্পূৰ্ণ হিচাপে থাকি যাব। ঠিক আছে। অসম্পূৰ্ণ যেনে লাগিব, প্ৰতিভাতি মানে লাগিব। তো মানে নিশ্চয়কৈ। ঠিক আছে, নিশ্চয়কৈ অসম্পূৰ্ণ যেনেই লাগিব। জয়মতী অতীব কষ্টেন, জয়মতী অতি কষ্টেৰে, স্বদেশ হিতায় নিজৰ দেশৰ হিতৰ কাৰণে, শত্ৰুজনানাম শত্ৰু মানে শত্ৰুসকলৰ, বহু উৎপীড়নম সহিত্ব, বহু উৎপীড়ন সহিত্ব মানে সহ্য কৰি পেলাই, গদাপাণি নামকস্য, গদাপাণি নামৰ পতিদেৱস্য, পতিদেৱৰ কি কৰিছিলে? প্ৰাণান ৰক্ষিতুম, প্ৰাণ ৰক্ষা কৰাৰ বাবে, স্বকীয় জীৱনম নিজৰ জীৱনটো কি কৰিছিলে? ত্যজতি স্ম, ত্যাগ কৰিছিলে। এই জয়মতীয়ে গদাপাণিৰ কাৰণে কি কৰিছিলে? গদাপাণিৰ প্ৰাণ ৰক্ষাৰ কাৰণে নিজৰ জীৱনটোকে কি কৰিছিলে? ত্যাগ কৰিছিলে, হয়নে? তো তাৰপিছত কি কৈছে? অসম প্ৰদেশস্য, অসম প্ৰদেশৰ, অসম ৰাজ্যৰ, স্মৰণীয়াভ্যঃ, স্মৰণীয় স্মৰণীয়ভ্যঃ বীৰাংগনাভ্যঃ, স্মৰণীয় বীৰাংগনাসকলৰ বাবে, নমঃ মানে নমস্কাৰ মই জনাইছো বা নমস্কাৰ কৰিছো। আদ্যস্তনীয় কালাংশ, ইয়াতে চোৱা, জয় বুলি আমি এটা সন্ধি পাইছিলো, হয়নে? আদ্য নাই নাই, আদ্যস্তনীয় কালাংশটো পিছত কৈ দিম দিয়া। কি কৈছে? আদ্যস্তনীয় কালাংশ মানে আজি এই কালাংশ মানে ক্লাছটো অত্ৰৈব সমাপ্ত, ইয়াতে কি হৈছে? সমাপ্তি হৈছে। সমাপ্ত যাতা মানে সমাপ্তি হল। পুনৰ মিলামহ, পুনৰ মিলামহ মানে কি? আকৌ লগ পাম। ঠিক আছে। এতিয়া টিপ্পনী, এতিয়া টিপ্পনীৰ বিষয়ে আমি পঢ়ো। কি কি আছে? জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা দেৱৰ বিষয়ে পঢ়ো। জ্যোতিপ্ৰসাদ আগৰৱালা, জ্যোতিপ্ৰসাদ আগৰৱালা অসম প্ৰদেশস্য, অসম প্ৰদেশৰ বা অসম ৰাজ্যৰ প্ৰসিদ্ধ স্বতন্ত্ৰতা সেনানী, স্বতন্ত্ৰতা আন্দোলনৰ সেনানী মানে সেনা হিচাপে খ্যাত, তেওঁ সেনা হিচাপে, স্বতন্ত্ৰতা আমাৰ আন্দোলনৰ সেনা হিচাপে খ্যাত, বিখ্যাত, গীতিকাৰ, আৰু লগতে কি আছিলে? গীতিকাৰ মানে গান ৰচনা কৰিছিলে, হয়নে? আমি জ্যোতি সংগীত পাওঁ, হয়নে? আৰু তেওঁ নাট্যকাৰশ্চ, আৰু তেওঁ নাট্যকাৰো আছিলে। তত্ৰ ভৱান, এইটো বেলেগ বেলেগ হব লাগিছিলে। তত্ৰ মানে তাত, ভৱান মানে তেওঁক কৈছে, মানে এই জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কি কৰিছিলে? বহু সংখ্যকম গীতম, বহু সংখ্যক গীত, নাট্যম চ আৰু, চ মানে আৰু, নাট্যম মানে নাটকো, অসমীয়া ভাষায়াম অসমীয়া ভাষাত কি কৰিছিলে? ৰচয়তি স্ম, ৰচনা কৰিছিলে। জ্যোতিপ্ৰসাদ আগৰৱালা দেৱে কি কৰিছিলে? বহু সংখ্যক গীত, নাটক অসমীয়া ভাষাত ৰচনা কৰিছিলে। অমলপ্ৰভা দাস, তেওঁৰ চনটো দিছে, জন্ম আৰু মৃত্যু। অমলপ্ৰভা দাস গৰাকীৰ বিষয়ে আমি পঢ়ো এতিয়া। বিজ্ঞানৰ ক্ষেত্ৰত স্নাতকোত্তৰ, স্নাতকোত্তৰ মানে MA,
পদবী প্ৰাপকা, পদবী মানে ডিগ্ৰী, প্ৰাপকা মানে লাভ কৰোতা, প্ৰথমা অসমীয়া মহিলা, প্ৰথম অসমীয়া মহিলা। তোমালোকৰ এইটো জিকেটো আহিব পাৰে যে বিজ্ঞানৰ ক্ষেত্ৰত প্ৰথম মানে MSc লাভ কৰা, MSc পদক প্ৰাপ্ত বা ডিগ্ৰী পোৱা প্ৰথম গৰাকী অসমীয়া মহিলা কোন? কি লিখিবা? অমলপ্ৰভা দাস। অনন্তৰম তাৰ পিছত তেওঁ চিকিৎসা বিজ্ঞান আছে, চিকিৎসা বিজ্ঞানৰ ডিপ্ল'মা ইতি প্ৰাপ্নোতি স্ম, ডিপ্ল'মাও লাভ কৰিছিলে। প্ৰাপ্নোতি মানে লাভ কৰা, স্ম মানে লাভ কৰিছিলে, past tense হৈ গৈছে। উচ্চ শিক্ষিতায়ে উচ্চ শিক্ষাৰ বাবে অমলপ্ৰভা বাইদেউলৈকে কি কৰিছিলে? ব্ৰিটিছ ব্ৰিটিছ চৰকাৰৰ দ্বাৰা কটন মহাবিদ্যালয়ত অধ্যাপক পদৰ বাবে কি কৰিছিলে? প্ৰস্তাৱ দিছিলে যে আপোনাৰ ইমান উচ্চ শিক্ষা আছে, গতিকে সেই উচ্চ শিক্ষা লাভ কৰাৰ কাৰণে তেখেতক ব্ৰিটিছ চৰকাৰে কটন মহাবিদ্যালয়ত পঢ়ুৱাৰ অধ্যাপকতা কৰাৰ কি কৰিছিলে? প্ৰস্তাৱ দিছিলে। কিন্তু দেশভক্তিৰ কাৰণে তেওঁ সেই প্ৰস্তাৱক ত্যাগতি স্ম, ত্যাগ কৰিছিলে। কাৰণ সেই সময়ত ব্ৰিটিছ চৰকাৰ আছিলে, তো ব্ৰিটিছে দিয়া চাকৰি কৰা মানে কি ব্ৰিটিছৰ গোলাম হোৱাৰ নিচিনাই ন। তো সেইকাৰণে চবেই আন্দোলনতে যোগ দিছিলে, তো ব্ৰিটিছৰ কোনো ধৰণৰ চাকৰি গ্ৰহণ কৰা নাছিলে। পুষ্পলতা দাস কি হয়? তেওঁৰ জন্ম মৃত্যু দুয়োটাই দিছে। স্বতন্ত্ৰতা আন্দোলনৰ সক্ৰিয় সদস্য, প্ৰসিদ্ধ সমাজ সেৱিকা আৰু তেওঁ প্ৰসিদ্ধ সমাজ সেৱিকাও আছিল। তেওঁৰ চোৱাচোন চবতে আকাৰ আছে, মানে কিহৰ কাৰণে? পুষ্পলতা দাস তোমাৰ স্ত্ৰীলিংগত প্ৰয়োগ হৈছেতো, সেইকাৰণে সক্ৰিয় সদস্য, প্ৰসিদ্ধ সমাজ সেৱিকা পুষ্পলতা দাস, সেইকাৰণে চব স্ত্ৰীলিংগত প্ৰয়োগ হৈছে। যদি পুংলিংগ কোনোবা থাকিলে হয়, যদি পুৰুষ থাকিলে হয়, তেতিয়া সক্ৰিয় সদস্য, প্ৰসিদ্ধ সমাজ সেৱক তেনেকুৱা ধৰণে থাকিলে হয়। ঠিক আছে। তাৰপিছত নেক্সট কি আছে? চন্দ্ৰপ্ৰভা শইকীয়া, হয়নে? তো চন্দ্ৰপ্ৰভা শইকীয়া ভাৰতৰ স্বতন্ত্ৰতাৰ কাৰণে যুদ্ধম কৰোতি স্ম, যুদ্ধ কৰিছিলে। সমাজ সেৱিকা, প্ৰসিদ্ধ লেখিকা, সমাজ সেৱিকা আৰু প্ৰসিদ্ধ লেখিকাও তেওঁ আছিলে, হয়নে? তেওঁ বিশেষকৈ তৎকালিক সমাজস্য, মানে সেই সময়ৰ সমাজৰ সামান্য মহিলা নাম কৃতে, সামান্য যিসকল মহিলা আছে তেওঁলোকৰ কাৰণে কাৰ্যম কৰোতি স্ম, কাৰ্য কৰিছিলে। তদৰ্থম তাৰে কাৰণে তেওঁ সদৌ অসম প্ৰাদেশিক মহিলা সমিতি ইত্যস্যাহ প্ৰাৰম্ভম কৰোতি স্ম। তদৰ্থম সেইকাৰণে তেওঁ সদৌ অসম প্ৰাদেশিক মহিলা সমিতি ইত্যস্যাহ এই সমিতিখনৰ প্ৰাৰম্ভম কৰোতি স্ম, প্ৰাৰম্ভ কৰিছিলে। আমি যিটো মহিলা সমিতি পাওঁ হয়নে এতিয়া, তেতিয়াই প্ৰথমে কি কৰিছিলে? সদৌ অসম প্ৰাদেশিক মহিলা সমিতিৰ আৰম্ভ কৰিছিলে আৰু তাৰ জৰিয়তে মহিলা সবলীকৰণৰ কাৰণে তেওঁ কাম কৰিছিলে। তাৰপিছত কি আছে? শিক্ষকানাম কৃতে নিৰ্দেশ, শিক্ষকসকলৰ কাৰণে নিৰ্দেশ দিছে। কি দিছে? শিক্ষকসকলে অসমত থকা স্বাধীনতা সংগ্ৰামত দত্ত জীৱানাম, মানে জীৱন দিওঁতাসকলৰ অন্য যিসকলে স্বাধীনতা সংগ্ৰামত নিজৰ জীৱন ত্যাগ কৰিছিলে তেওঁলোকৰ, তেনেকুৱা ধৰণৰ বীৰ লোকসকলৰ অপৰানাম, মানে অন্য যিসকল বীৰ আছে তেওঁলোকৰ আৰু বীৰাংগনা নাম, আৰু মহিয়সী নাৰীসকলৰো জীৱন চৰিত্ৰৰ বিষয়ে ছাত্ৰান ছাত্ৰসকলক বোধন কৰিব দিছে। ঠিক আছে। যেনেকে মুকুন্দ কাকতি, শ্বহীদ মুকুন্দ কাকতি ইত্যাদি বহুত মানুহ আমাৰ আছে, হয়নে? তো তেওঁলোকৰ বিষয়ে তোমালোকে এইখিনিতে এই আপাশতে পঢ়িবা। ঠিক আছে। নেক্সট কি আছে? শব্দাৰ্থ, শব্দবিলাকৰ অৰ্থ দি দিছে। কি দিছে? প্ৰবিশতি মানে প্ৰৱেশ কৰে বা প্ৰৱেশ কৰিছে, দুইটাতে হয়। সম্যক মানে ভাল, উত্থায় মানে উঠি, দিবাংগতা মানে মৃত্যু হোৱা, ভুসুণ্ডি মানে মই বন্দুক কৈছিলো হয়নে? আৰক্ষক মানে আৰক্ষী বা পুলিচ বিষয়া, একত্ৰ মানে একেলগে, সমদলস্য মানে সমদল, এই দল বান্ধি যে যায় যে এইটোক সমদল বুলি কয় নহয়। তাৰপাছত নেক্সট অৱৰুদ্ধুম মানে বাধা দিয়া।
ঠিক আছে, বাধা দিবলৈ। সক্ৰোধম মানে খঙেৰে, স্বকীয় জীৱনম মানে নিজৰ জীৱন, বক্তুম মানে কবলৈ, ধ্বজ মানে হৈছে পতাকা, তাৰপিছত বহব্যহ নাৰ্যঃ মানে বহুতো নাৰী, বিহায় মানে বাদ দি পেলাই, শিৰস্থানম মানে কবচ সদৃশ টুপি, হেলমেটো হয় আৰু কেতিয়াবা টুপিৰ ক্ষেত্ৰতো শিৰস্থানম এই দুটা শব্দই ব্যৱহাৰ হয়। সমাপ্তঃ জাতঃ মানে সামৰিলো বা শেষ কৰিলো। ঠিক আছে, এতিয়া আহা অভ্যাসৰ পিনে। এক্সাৰচাইজ কি দিছে? আসামস্থানম মানে অসমত থকা, আসামস্থানম মানে অসমত থকা, অন্যেষাং বীৰাণাম অন্য বীৰসকলৰ, অপৰাণাম আৰু অন্য বীৰাংগনা সকলৰ, চিত্ৰাণি চিত্ৰবিলাক, ছবিবিলাক, লেপয়িত্বা লেপন কৰি পেলাই, মানে চিত্ৰবিলাক কি কৰিবা তুমি এখন আৰ্ট পেপাৰত তুমি লগাবা, চিত্ৰবিলাক লগাবা আৰু তাদ বিষয়ে আৰু সেই বিষয়ত কি কৰিবা, পঞ্চবাক্যানি লিখতু, 5টা বাক্য তুমি লিখিবা। যেনেকে যিকোনো ধৰা কুশল কোঁৱৰ, তেওঁৰ বিষয়ে তেওঁ ক'ত জন্মগ্ৰহণ কৰিছিল, তেওঁৰ মাকৰ নাম কি আছিল, তেওঁৰ দেউতাকৰ নাম কি আছিল, এনেকে 5টা বাক্য তোমালোকে লিখিবা। তাৰপিছত নেক্সট কি কৈছে, আম অথবা ন ইতি লিখতু। আম মানে হয়, হয়নে? আৰু ন মানে কি আছিল, নহয়। ঠিক আছে, তো তোমালোকক ক'ব দিছে এইটো য়েছ নে নো। ঠিক আছে, তো কৈ যাবা, কিম মূলা গাভৰুহু সংগ্ৰামে নাৰী সৈনিকান গৃহণাতি স্ম। সুধিছে কি মূলা গাভৰুৱে সংগ্ৰামত মানে, সংগ্ৰাম মানে যুদ্ধত, নাৰী সৈনিকান মানে নাৰী সৈনিকসকলক গৃহণাতি স্ম লৈ গৈছিল নেকি? তো আমি পাইছো লৈ গৈছিলে। কিম কনকলতায়াহ কি কনকলতাৰ জন্মস্থান বিশ্বনাথ জনপদः ইতি, বিশ্বনাথ জনপদ নেকি, বিশ্বনাথ জিলাতে জন্মগ্ৰহণ কৰিছিল নেকি? হয়, হয়নে? তো আম কি লিখিবা, হয় হলে কি লিখিবা, আম। ঠিক আছে, নেক্সট কি আছে, কিম ভোগেশ্বৰ্যাः জন্ম বৈশাখ মাসে ভৱতি স্ম। কিম ভোগেশ্বৰ্যাः মানে ভোগেশ্বৰীৰ জন্ম, বৈশাখ মাসে মানে বহাগ মাহত, ভৱতি স্ম হৈছিলে নেকি? তো এইটো কি হব, না, বহাগ মাহত হোৱা নাছিল, কি মাহত হৈছিল, মাঘ মাহত হৈছিল, হয়নে? সেইকাৰণে মকৰ সংক্ৰান্তি চলি আছিলে আৰু ভোগালী বিহু চলে, হয়নে? তাৰপিছত কিম কি অমলপ্ৰভা অসমস্থা বীৰাংগনা, অমলপ্ৰভা অসমৰ বীৰাংগনা নেকি? তো এইটো কি লিখিবা, আম, হয়নে? তাৰপিছত কিম গদাধৰঃ জয়মত্যাহ পতিঃ, কি গদাধৰ জয়মতীৰ পতি আছিলে, স্বামী আছিলে? তো এইটো হয়, আম, হয়নে? তো হয় যদি আম লিখিবা, নহয় যদি কি লিখিবা, ন লিখিবা। ঠিক আছে, তাৰপিছত কি আছে, উত্তৰাণী লিখতু, উত্তৰ বিলাক লিখিব দিছে। কি দিছে, মূলা গাভৰুৱে কৈহি সহ কাৰ সৈতে যুদ্ধম কৰোতি স্ম, যুদ্ধ কৰিছিলে। তো কি লিখিবা, আক্ৰমণাত্মকৈহি, এইটো চব আছে দেই ওপৰত, তোমালোকে নিজে চালে গম পাবা। আক্ৰমণাত্মকৈহি কাৰ সৈতে, মোগলৈহি, মূলা গাভৰুহু, এই কৈহি আছে নহয় কুৱেশ্যন, মই কৈছিলো ইয়াৰ আগতে, য'ত কৰে কুৱেশ্যনটো দেখিবা তাৰ ঠাইত এনচাৰটো বহাই দিবা। তো মূলা গাভৰুহু আক্ৰমণাত্মকৈহি মোগলৈহি সহ যুদ্ধম কৰোতি স্ম বুলি দি দাই দি দিবা। ঠিক আছে, নেক্সট কি সুধিছে, কনকলতায়াহ কনকলতাৰ মাতুহু নাম কিম আছিল, মাকৰ নাম কি আছিলে সুধিছে, কিম, কিমৰ ঠাইত এনচাৰটো বহাই দিয়া। কি আছিলে, কৰ্ণেশ্বৰী বৰুৱা, হয়নে? তো কি বুলি লিখিবা, ৰবা বৰুৱা স্পেলিংটো চাবা দেই, কনকলতায়াহ মাতুহু নাম কৰ্ণেশ্বৰী বৰুৱা আছিল, ইমানখিনি। ঠিক আছে, তাৰপিছত নেক্সট কি সুধিছে, কনকলতায়াহ পিতুহু নাম কিম আছিল, কনকলতাৰ পিতুহু মানে দেউতাকৰ নাম কি আছিল, কিমৰ ঠাইত লিখি দিয়া, কি আছিলে, কৃষ্ণকান্ত বৰুৱা। তোমালোকৰ নিশ্চয় মনত থাকি গৈছে, মই আৰু ওপৰলৈকে লৈ যোৱা নাই, মোৰ যিহেতু মনত থাকি গৈছে, তো তোমালোকৰ নিশ্চয় মনত থাকি গৈছে। তো কনকলতায়াহ পিতুহু নাম কৃষ্ণকান্ত বৰুৱা আছিল, ইমানখিনি। তাৰপিছত কি আছে, কনকলতায়াহ জন্মস্থানম কুত্ৰ, কনকলতাৰ জন্মস্থান ক'ত সুধিছে। তো কনকলতায়াহ জন্মস্থানম কুত্ৰটো ঠাইত লিখিবা, বিশ্বনাথ জনপদস্য, মই লিখি দিছো, বিশ্বনাথ জনপদস্য। ওপৰত সেম লাইন তোমালোকে পাঠটোৰ ভিতৰত পাবা, গহপুৰ, তাৰপিছত গাঁওখনৰ নাম কি আছিলে, বৰঙাবাৰী, হয়নে? তো বৰঙাবাৰী গ্ৰামে আছিল।
ঠিক আছে গাঁৱত আছিলে জন্মস্থান ক'ত আছিলে তো বিশ্বনাথ জনপদस्य গহপুৰ বৰঙাবাৰী গ্ৰামে आसीत् ঠিক আছে ভোগেশ্বৰী এটি নাম কিমৰ্থম জাতম ভোগেশ্বৰী এই নামটো কিমৰ্থম মানে কি কাৰণে মানে ভোগেশ্বৰী নামটো দিয়া গৈছিলে জাতম মানে কি কাৰণে দিয়া গৈছিলে কি কাৰণে হৈ গ'ল ভোগেশ্বৰী নামটো তো কি হ'ব ভোগেশ্বৰী এটি নাম কিহৰ কাৰণে আছিলে যে ভোগালী বিহুত উৎসৱত জন্ম হৈছিলে হয়নে সেইকাৰণে তেওঁৰ নামটো কি হৈ গৈছিলে ভোগেশ্বৰী হৈছিলে তো কেনেকে লিখিবা ভোগালী বিহু এনেকে লিখিবা ভোগালী বিহু সৰি ভোগালী ৰবা দেই ভোগালী বিহু উৎসৱে तस्याः जन्म अभवत् इति कारणात् ভোগালী বিহু উৎসৱে মানে ভোগালী বিহু উৎসৱৰ সময়ত এইটো বেলেগ কুৱেশ্যন দেই তস্যাহ তেওঁৰ জন্ম অভৱত মানে হৈছিলে ইতি কাৰণত সেই কাৰণে তস্যাহ ইতি কাৰণত তস্যাহ মানে তেওঁৰ নাম ভোগেশ্বৰী জাতম ঠিক আছে তেওঁৰ নাম কি হৈ গৈছিলে ভোগেশ্বৰী হৈ গৈছিলে ঠিক আছে ভোগেশ্বৰী ধ্বজ উত্তোলনায় কদা যুদ্ধম কৰোতি স্ম ভোগেশ্বৰীয়ে ধ্বজ উত্তোলনৰ কাৰণে পতাকা উত্তোলনৰ কাৰণে কেতিয়া কদা মানে কেতিয়া যুদ্ধ কৰিছিলে তো কেতিয়া যুদ্ধ কৰিছিলে কোনে ক'ব পাৰিবা চনটো 1942 হয়নে 1942 বৰ্ষে আৰু যদি তাৰিখটো দিব পাৰা তাৰিখটো দিব খোজা দিব পাৰা 18 ছেপ্টেম্বৰ মাসে এনেকে যুদ্ধম কৰোতি স্ম বুলি দিব পাৰা তাৰপিছত জয়মতী কস্য কৃতে জীৱনম ত্যজতি স্ম জয়মতীয়ে কস্য মানে কাৰ কাৰণে জীৱনটো ত্যাগ দিছিলে তো কস্য মানে কি কাৰ কাৰণে তো কি লিখিবা গদা পানেহি কৃতে গদা পানীৰ কাৰণে ঠিক আছে গদা পানেহি কৃতে এই কৃত থকাৰ কাৰণে এইটো ষষ্ঠী হৈ যাব ঠিক আছে তো গদা পানীহি নিলিখিবা তো গদা পানীহি কৃতে জীৱনম ত্যজতি স্ম ঠিক আছে তাৰপিছত নেক্সট কি কৈছে ক অংশেন সহ ক অংশটোৰ সৈতে খ অংশম যোজয়িত খ অংশটো মিলাব দিছে কি শিক্ষকः প্ৰবিশতি অহমৰ লগত সদায় ম হয় পিছপিনে অহম পদামি আমি পঢ়িম দেই পিছলে ইয়াতে মি আছে না অহমৰ লগত সদায় মি হয় ঠিক আছে তাৰপিছত উৎসৱः প্ৰচলতি উৎসৱ চলি আছে আৰক্ষকः তাৰেতি আৰক্ষকে সদায় পুলিচে কি কৰে তাৰেতি মাৰে পিটে হয়নে তাৰপিছত সৰ্বে চিন্তয়ন্তু সকলে চিন্তা কৰা তাৰপিছত বীৰাংগনা দিবংগতা বীৰাংগনা কি হৈছিলে দিবংগতা মানে পৰলোক প্ৰাপ্তি দিবংগনাৰ হ'ল সৰি বীৰাংগনাৰ কি হ'ল দিবংগতা মানে পৰলোক প্ৰাপ্তি হ'ল সেইটো বুজাইছে তাৰপিছত ছাত্ৰাহ কি হৈছে ক'ত আছে ছাত্ৰাহ পঠন্তু ছাত্ৰসকল তোমালোকে পঢ়া ঠিক আছে বহুবচনত আছে সেইকাৰণে পঠন্তু হৈ যাব আমি পঢ়িম দিয়া পিছলে ভালকে তাৰপিছত কি আছে সমানাৰ্থকম পদম চিত্ৱা লিখতো সমানাৰ্থক যি পদ আছে সেই পদটো চিত্ৱা চয়ন কৰি পেলাই লিখা যুদ্ধৰ সমানাৰ্থক শব্দ কি আছে সমাৰহ ঠিক আছে তাৰপিছত পিতা জনকः ঠিক আছে মাতা কি আছে জননী এইটো হ'ব তাৰপিছত দেশः কি হ'ব ৰাষ্ট্ৰম প্ৰদেশ মানে হৈছে তোমাৰ দেশ এখনৰ ভিতৰত থকা ৰাজ্য বা এটা নিৰ্দিষ্ট ঠাই তো দেশৰ অৰ্থ হ'ব কি ৰাষ্ট্ৰম ঠিক আছে ৰাষ্ট্ৰ শোভনম মানে কৈছিলো মই সুন্দৰ তাৰপিছত ভনিতম মানে কথিতম কোৱা অৰ্থাৎ যচ্ছতি মানে দদাতি একে অৰ্থই হয় ঠিক আছে
নেক্সট কি আছে নিৰ্দেশানুসাৰম পূৰয়তু নিৰ্দেশ অনুসৰি পূৰণ কৰিব দিছে ঠিক আছে তো যেনেকে সন্তি একবচনত কি হ'ব অস্তি অস্তি মানেও আছে সন্তি মানেও আছে থকা অৰ্থতে হয় কিন্তু এইটো একবচনত এইটো বহুবচনত ঠিক আছে তো যদি একবচনটো দিয়া আছে বহুবচনটো লিখিব দিছে আৰু যদি বহুবচনটো দিয়া আছে একবচনটো লিখিব দিছে তো ভৱতি ভৱতিৰ বহুবচনত এতিয়া লিখিব লাগে কি হ'ব ভৱন্তি ঠিক আছে মই পিছত পঢ়িম দিয়া এতিয়া তোমালোকে বৰ্তমান এনেকে মনত ৰাখিবা জানামি কি হ'ব বহুবচনত জানিমহ অকণমান চেঞ্জ হৈ যায় জানিমহ গচ্ছন্তি এতিয়া কিহত দিয়া আছে এইটো বহুবচনত দিয়া আছে তো আমি কি লিখিম একবচনত লিখিম হয়নে গচ্ছতি তাৰপিছত কি আছে প্ৰচলতি বহুবচনত কি হ'ব প্ৰচলন্তি ন এটা লগাই দিলে হৈ যাব ঠিক আছে তাৰপিছত পততি কি হ'ব বহুবচনত পতন্তি त्यजति বহুবচনত কি হ'ব त्यজন্তি সহজে একেবাৰে হয়নে আটো কি আছে স্মৰিয়তে এটো একবচনতে আছে তোমালোকৰ কিতাপত চাগে এটো স্মৰিয়ন্তে বুলি আছে তো হেতু একবচনত কি হ'ব স্মৰিয়তে এটো ইয়াতে ভুল আছে মই যেটো পিডিএফ ইউজ কৰি আছে এটোত ভুল আছে এটো স্মৰিয়ন্তে হ'ব লাগে তোমালোকৰ কিতাপত স্মৰিয়ন্তে আছে ঠিক আছে তো স্মৰিয়ন্তে একবচনত কি হ'ব স্মৰিয়তে হৈ গল নেক্সট কি আছে ৰিক্ত স্থানানি পুৰেতু ৰিক্ত স্থান মানে খালি ঠাইটো পূৰণ কৰিব দিছে তোমাক ঠিক আছে কি আছে তোমাৰ স্ৱা মুলা গাভৰুহু কাৰ হৈতে ডেশ মুগলৈহি সহ যুদ্ধম কৰতি স্ম তো কি আছিলে আক্ৰমণাত্মকৈহি এটো কি হ'ব আক্ৰমণাত্মকৈহি তোমালোকে পাবা এটো কিতাপখনত তোমালোকে যেতিয়া চাবা আমি পঢ়িছো আক্ৰমণাত্মকৈহি মানে আক্ৰমণাত্মক মুগলৈহি সহ মুগলৰ সৈতে যুদ্ধম কৰতি স্ম যুদ্ধ কৰিছিলে আংগল অমুক্তম বৰ্ষস্য মকৰ সংক্ৰান্ত এতস্যাহ জন্ম ভৱতি স্ম ঠিক আছে তো কিমান সনত ভোগেশ্বৰী ফুকননিৰ জন্ম হৈছিল 1885 হয়নে তো এইটো এনেকে লিখিবা তো আংগল ইংৰাজী মাহৰ 1885 তম বৰ্ষৰ মকৰ সংক্ৰান্তিত এতস্যাহ মানে এওৰ জন্ম ভৱতি স্ম জন্ম হৈছিল এই লাইনটো ডাইৰেক্ট কিতাপত আছে খালি ঠাই উঠাই দিছে ঠিক আছে কনকলতাম বিহায় কনকলতাক বাদ দি অপৰা আন এগৰাকী অসম প্ৰদেশস্থ অসম প্ৰদেশৰে বীৰাংগনা আছে বীৰাংগনা হয় কাৰ কথা কৈছিলে ইয়াতে ভোগেশ্বৰী ফুকননিৰ কথা ঠিক আছে এই লাইনটো তোমালোকে কিতাপত পাবা লিখিবা ভোগেশ্বৰী ফুকননি ঠিক আছে হৈ গল নেক্সট কি কৈছে আৰক্ষকः ক্ৰুদ্ধ ভূত্বা আৰক্ষীজনে ক্ৰুদ্ধ ভূত্বা মানে খং উঠি পেলাই কি কৰিছে কাক অস্ত্ৰ প্ৰহাৰেনে তাৰে এতিস্ম কাক অস্ত্ৰ প্ৰহাৰেৰে মাৰিছিলে তাৰে এতি মানে মাৰা কাক মাৰিছিলে জানা তোমালোকে ভোগেশ্বৰী ঠিক আছে ভোগেশ্বৰী অস্ত্ৰ প্ৰহাৰেনা তাৰেতি স্ম আৰক্ষীজনে খং উঠি পেলাই ভোগেশ্বৰীক অস্ত্ৰ প্ৰহাৰেৰে মাৰিছিলে ঠিক আছে জয়মতী অতীব কষ্টেন জয়মতী অতি কষ্টেৰে ডেশ শত্ৰুজনানাম বহু উৎপীড়নম সহিত্বা শত্ৰুসকলৰ বহু উৎপীড়ন সহিত্বা মানে সহি পেলাই স্বকীয় জীৱনম নিজৰ জীৱনটো ত্যাজতি স্ম ত্যাগ কৰিছিলে তো ডেশটোৰ ঠাইত কি হ'ব স্বদেশ হিতায় এই লাইনটো তোমালোকৰ কিতাপত আছে স্বদেশ হিতায় মানে নিজৰ দেশৰ হিতৰ কাৰণে ঠিক আছে হৈ গল নেক্সট আহা লিখিতানাম শব্দানাম পৰ্যায় পদানি লিখতু অধলিখিত মানে তলত লিখা শব্দানাম শব্দবিলাকৰ পৰ্যায় পদানি পৰ্যায় পদ মানে হৈছে সমাৰ্থক শব্দ লিখতু লিখিব দিছে যুদ্ধম আমি এই গোটেই কেইটা অকনমান আগতে তোমাৰ এই টিক মাৰ্ক দিয়াত আমি চাই আহিছো যুদ্ধম মানে সমাৰহ তোমালোকে ওপৰত মেলিলেই পাবা পিতা মানে জনকः আছিল মাতা মানে জননী আছিল দেশः মানে ৰাষ্ট্ৰম আছিল শোভনম মানে তোমাৰ কি আছিলে শোভনম মানে সুন্দৰম আছিলে হয়নে এয়া চোৱাচোন এইকেইটা দেখিছেনে এই গোটেই কেইটাই আকৌ তলত আৰু দিছে ভনিতম মানে কথিতম আছিল তো ভনিতম হলেতো আৰু আহিছে ভনিতম মানে কথিতম মানে কোৱা ভনিতম মানে কোৱা কথিতম মানে কোৱা এটা কি কৰিছে নিম্নলিখিতম ক্ৰিয়াপদম নিম্নলিখিত তলত লিখা থকা ক্ৰিয়াপদম ক্ৰিয়াপদটো যোজয়িত্বা মানে যোগ কৰি পেলাই ক্ৰিয়াপদটো লৈ পেলাই কি কৰিব দিছে বাক্যম ৰচয়িতু বাক্য ৰচনা কৰিব দিছে অস্তি মানে কি আছে বা হয়
সন্তি মানে কি আছে বা হয় থকা অৰ্থতে হয় এইটো বহু বচন এইটো এক বচন ভৱতি মানে হয় জানামি মানে জানো গচ্ছন্তি স্ম মানে গৈছিলো প্ৰচলিত মানে প্ৰচলন হয় তাৰপিছত यच्छति স্ম মানে দিছিলে ঠিক আছে তো এইকেইটাৰ কাৰণে মই তোমালোকৰ কাৰণে দুটা দুটা বাক্য লৈ আহিছো তোমালোকে এইকেইটা এনেকুৱা ধৰণৰ বাক্য তোমালোকে লিখিব পাৰিবা বা কিতাপত থকা বেলেগ বাক্যও লিখিব পাৰিবা আস্তি মানে আছে কি আছে মামা গৃহে মোৰ ঘৰত মাতা আস্তি মোৰ ঘৰত মা আছে বা তোমালোকে আৰু লিখিব পাৰা মামা গৃহে পিতা আস্তি মামা গৃহে অগ্ৰজহা আস্তি মোৰ ঘৰত দাদা আছে ভন্টি আছে এনেকে তোমালোকে নিজৰ মতে তুমি বনাব পাৰিবা মোৰ ঘৰত কি আছে মেকুৰী আছে কি কবা মামা গৃহে বিড়ালহ আস্তি হয়নে তো তোমালোকৰ ঘৰত কি আছে সব লিখিব পাৰিবা নেক্সট কি আছে কনকলতা অসমস্থা বীৰাংগনা আস্তি কনকলতা অসম প্ৰদেশৰ বীৰাংগনা আস্তি মানে হয় ঠিক আছে বা হয় অৰ্থাৎ তোমাৰ এইটো প্ৰয়োগ হয় আছে হয় বা থকা অৰ্থত ঠিক আছে নেক্সট সন্তি এইটো বহু বচনত এইটো কি হ'ব বহু বচন সন্তিটো উদ্যানত বৃক্ষাহ সন্তি গছ বৃক্ষাহ মানে কি গছ আমি পঢ়িছো আগতে হয়নে উদ্যানত বৃক্ষাহ সন্তি মানে গছবোৰ আছে ঠিক আছে দুটাই সেম মিনিং আস্তি আৰু সন্তি খালি ইয়াতে বৃক্ষাহ গছবোৰ সন্তি হৈ গৈছে সেইকাৰণে আছে ঠিক আছে নেক্সট বৃক্ষে আৰু সেই গছত ফলানি সন্তি ফলবোৰ আছে সন্তি মানে আছে এনেকুৱা ধৰণৰ বাক্য তোমালোকে লিখিব পাৰিবা ভৱতি মানে হয় ঠিক আছে অসম প্ৰদেশে অসম প্ৰদেশত বা অসম ৰাজ্যত বৈশাখ মাসে মানে বহাগ মাহত বিহু উৎসৱ ভৱতি বিহু উৎসৱ হয় ঠিক আছে তাৰপিছত জুন মাসে পৰীক্ষা ভৱতি জুন মাহত কি হয় জুন মাহত পৰীক্ষা হয় বা এতিয়া তোমালোকৰ জুলাই মাহত কি হৈ আছে গ্ৰীষ্ম অৱকাশ চলি আছে হয়নে গৰম বন্ধ চলি আছে তো কি লিখিব পাৰিবা জুলাই মাসে গ্ৰীষ্ম অৱকাশः ভৱতি জুলাই মাহত কি হয় তোমাৰ গৰম বন্ধ হয় বা জুলাই মাসে বৃষ্টিः ভৱতি মানে বৰষুণ হয় হয়নে তাৰপিছত ভৱন্তি মানে সেই একেই ভৱতি খালি এইটো কিহত আছে বহু বচনত আছে ঠিক আছে তো কি আছে হংসাহ শ্বেতাহ ভৱন্তি হংসাহ এখানে ভৱন্তি হৈ গৈছে হংসাহ বহু বচনত আছে আৰু যদি এইটো এক বচনত লিখিব লাগে কি হ'ব হংসাহ শ্বেতাহ ভৱতি এইটো এক বচনত আছে ঠিক আছে এক বচন আৰু সেইটোৰে বহু বচন এইটো হংসাহ মানে হাঁহবোৰ শ্বেতাহ মানে বগা কালাৰৰ ভৱন্তি মানে হয় বিদ্যালয়ে শিক্ষকাহ ভৱন্তি বিদ্যালয়ত শিক্ষকসকল ভৱন্তি মানে থাকে ঠিক আছে থাকে হয় আছে তেনেকুৱা অৰ্থত ভৱতি ভৱন্তি অস্তি সন্তি দুইটাই হয় ঠিক আছে গোটেইকেইটাই হয় গচ্ছন্তি স্ম মানে গৈছিলে ঠিক আছে কোনে গৈছিলে যুদ্ধসকল মানে সৈনিকসকলে কি হৈছিলে যুদ্ধ ক্ষেত্ৰলৈ গচ্ছন্তি স্ম গৈছিলে ঠিক আছে ৰাষ্ট্ৰধ্বজম উত্তোলয়িতুম ৰাষ্ট্ৰধ্বজ ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ কাৰণে চাৰিবে সকলোৱে একেলগে গচ্ছন্তি স্ম গৈছিলে এইটো কিতাপৰ তোমাৰ বাক্য হয় এনেকে তোমালোকে নিজেও বনাব পাৰিবা বাক্য প্ৰচলিত মানে প্ৰচলিত হয় কি প্ৰচলিত হয় মকৰ সংক্ৰান্তিত আসামে মানে অসম ৰাজ্যত কি হয় ভোগালী বিহু প্ৰচলিত ভোগালী বিহুৰ কি হয় প্ৰচলন হয় অসম প্ৰদেশে অসম প্ৰদেশত বা অসম ৰাজ্যত বৈশাখ মাসে বহাগ মাহত বিহু উৎসৱ প্ৰচলিত বিহু উৎসৱৰ পালন হয় বা বিহু উৎসৱ চলে ঠিক আছে यच्छति स्म দিছিলে কি দিছিলে কনকলতা বৰুৱা স্বকীয় জীৱনম यच्छति स्म নিজৰ জীৱনটো यच्छति स्म মানে দি দিছিলে ভোগেশ্বৰী বৰুৱা স্বকীয় জীৱনম यच्छति स्म ভোগেশ্বৰী বৰুৱাই নিজৰ জীৱনটো দিছিলে ঠিক আছে তো ইমান এইখিনি গোটেইখিনি বাক্য তোমালোকে এটা স্ক্ৰীনশ্বট মাৰি বা তোমালোকে ভিডিঅটো ষ্টপ কৰি পেলাই লিখি ল'ব পাৰিবা নাইবা তোমালোকে কি কৰিবা বহিটো লিখি লৈ পেলাই তোমালোকে অভ্যাস কৰিবা আৰু এনেকুৱা ধৰণৰে সৰু সৰু বাক্য তোমালোকে বনাবলৈ চেষ্টা কৰিবা আজিলৈ ইমানতে সামৰিছো দিয়া আমি নেক্সট ক্লাছত আকৌ পঞ্চম পাঠ যিটো সকলে নৱ উল্লাসহ সেই পাঠটো আমি পঢ়িম সকলোকে ধন্যবাদ জনাইছো ইমানখিনিলৈকে চাই থকাৰ বাবে আৰু তোমালোকৰ যদি কিবা জিজ্ঞাসা আছে নাইবা তোমালোকৰ কিবা নুবুজা থাকি গৈছে তেতিয়াহ'লে তোমালোকে মোক কমেন্টৰ মাধ্যমেৰে জনাবা ঠিক আছে শুভ ৰাত্ৰি